Hello, viewers. Today's new word is upheaval. It means a big change that causes a lot of worry and problems. So, ইয়াৰ মানে হৈছে লাইফত যদি কিবা এটা বিগ চেঞ্জ হয় সেই চেঞ্জটো মানে বহুত প্ৰব্লেমছৰ কাৰণ হয় আৰু বহুত মানুহক চিন্তা দিয়ে তো সেইটো কোৱা হয় আপহিভেল. Example, teachers are still getting used to the latest upheavals in the education system. Education systemত এতিয়া বহুত ডাঙৰ চেঞ্জ আহিলে. সেই চেঞ্জ হোৱাৰ কাৰণে টিচাৰ্ছবিলাকে মানে বহুত প্ৰব্লেমছ ফেচ কৰিবলগীয়া হ'ল. টিচাৰ্ছবিলাক বহুত চিন্তাত পৰিলে. সিহঁতৰ লাইফত মানে বহুত প্ৰব্লেমছ আহিলে. এতিয়াও মানে প্ৰব্লেমছবিলাক শেষ হৈ যোৱা নাই. এতিয়াও সিহঁতি ফেচ কৰি আছে এতিয়ালৈকে. আৰু এটা এক্সাম্পল দিওঁ, আই কাণ্ট ফেচ দি আপহিভেল অফ মুভিং হাউচ আগেইন. মানে ঘৰটো বদলি কৰা ইজি কথা নহয়. বহুত কিছুমান মানুহৰ কাৰণে ঘৰটো বদলি কৰা বহুত মানে ডাঙৰ চেঞ্জ হয় এটা. So I can't face the upheaval of moving house again. মানে মই আকৌ এটা ঘৰ বদলি কৰাত মানে মই সক্ষম নহয়. মই এই প্ৰব্লেমটো ফেচ কৰিব নোৱাৰিম. মই আৰু ঘৰ চেঞ্জ কৰিব নোৱাৰোঁ. মোৰ বহুত আমনি লাগিছে. মোৰ মানে প্ৰব্লেমছ হৈছে. সেইকাৰণে মই ঘৰ চেঞ্জ কৰিব নোৱাৰোঁ. I can't face the upheaval of moving house again. This is a noun. এইটো এটা noun হয়. Okay? The synonyms is disruption. ইয়াৰ synonym হৈছে disruption. Okay? See you.